অসম তথা উত্তৰ পূৰ্বাঞ্চলত মাছ পালনত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে। আমাৰ নিবনুৱাসকলেও এই মাছ পালন বৃত্তিটোক ব্যৱসায় হিচাপে গ্ৰহণ কৰিব পাৰে। মাছ পালনৰ সংমিশ্ৰিত পদ্ধতিত পালন কৰি অহা ৰৌ, বাহু, মিৰিকা, গ্ৰাছ কাৰ্প, চিলভাৰ কাৰ্প আদি মাছৰ লগত মিঠা পানীৰ মিছা মাছ পালন কৰি লাভান্বিত হ'ব পাৰে। মিঠা পানীৰ মিছা মাছ ইংৰাজীত যাক ফ্ৰেছ ৱাটাৰ প্ৰন বুলি জনা যায়। এই মিছা মাছবিধ ভাৰতবৰ্ষৰ নদীসমূহত পোৱা যায়। ইহঁতক একক পদ্ধতি বা সংমিশ্ৰিত পদ্ধতিত পালন কৰিব পৰা যায়। একক পদ্ধতিত 750 পৰা 1500 কিলোগ্ৰাম প্ৰতি হেক্টৰ পানীকালিত 8 মাহ খেতি কৰি উৎপাদন কৰিব পৰা যায়। সংমিশ্ৰিত পদ্ধতিত ইণ্ডিয়ান মেজৰ কাৰ্প আৰু চাইনিজ কাৰ্পৰ লগত কৰিলে 400 কিলোগ্ৰাম মিছা মাছ আৰু 3000 কিলোগ্ৰাম কাৰ্প 1 হেক্টৰ পানীকালিৰ পৰা পাবলৈ সক্ষম হয়। যিহেতু প্ৰাকৃতিক জলাশয়ৰ পৰা এই মাছবিধৰ পোনা সংগ্ৰহ কৰি ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিবলৈ হলে পোনাৰ সংখ্যা কম হয়, সেয়েহে এই মাছবিধৰ পোনা বৰ্তমান কৃত্ৰিমভাৱে উৎপাদন কৰা হয়। ভাৰতবৰ্ষই ICAR-ৰ অধীনত থকা চিফাই এই মাছৰ খেতিৰ বাবে উন্নত পদ্ধতি আৱিষ্কাৰ কৰিছে। অসমতো কামৰূপ জিলাত থকা মীন সঞ্চালকালয়ত এই মিঠা পানীৰ মিছা মাছ পালন কৰিব পৰা এটা প্ৰন হেচাৰী আছে। মিছা মাছ পালনত দুটা পুখুৰী ব্যৱহাৰ হয়। এটা নাৰ্চাৰী পুখুৰী আৰু আনটো হৈছে বাঢ়ন পুখুৰী। নাৰ্চাৰী পুখুৰী মিছা মাছ পালনৰ বাবে নাৰ্চাৰী পুখুৰীসমূহ 0.02 হেক্টৰৰ পৰা 0.1 হেক্টৰ হ'ব লাগে। গভীৰতা হ'ব লাগে 0.9 পৰা 1.0 মিটাৰ। 15 দিনীয়া পোষ্ট লাৰ্ভেল পোনাসমূহ প্ৰাকৃতিক জলাশয় বা প্ৰন হেচাৰীৰ পৰা সংগ্ৰহ কৰি নাৰ্চাৰী পুখুৰীত 2 পৰা 5 লাখ ঘনত্বত প্ৰতি হেক্টৰত মেলিব লাগে। কৃত্ৰিম খাদ্য মিছা মাছৰ প্ৰথম অৱস্থাত তাৰ ওজনৰ 100% হাৰত প্ৰথম 10 দিন খুৱাব লাগে। তাৰ পাছত 20%লৈ কমাব লাগে। নাৰ্চাৰী পুখুৰীত প্ৰতি 7 দিনৰ মূৰে মূৰে 200 কিলোগ্ৰাম প্ৰতি হেক্টৰ হিচাপত চূণ প্ৰয়োগ কৰিব লাগে। এই পুখুৰীত মাছৰ ওজন যেতিয়া 2 পৰা 5 গ্ৰাম হয়, অৰ্থাৎ 1 মাহৰ পিছত এই মিছা মাছৰ পোনাসমূহ বাঢ়ন পুখুৰীলৈ নিব লাগে। বাঢ়ন পুখুৰী এই পুখুৰীৰ কালি 0.2 হেক্টৰৰ পৰা 1 হেক্টৰ পৰ্যন্ত হ'ব পাৰে। ইয়াৰ গভীৰতা 1 পৰা 1.4 মিটাৰ হ'ব লাগে। ইয়াত 8 পৰা 10 মাহ পৰ্যন্ত মিছা মাছসমূহ ৰাখি ডাঙৰ হোৱাৰ পিছত বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰে। এই পুখুৰীত জুভেনাইল প্ৰন 4000 পৰা 6000 মেলিব পাৰে। ইয়াত 15 দিনৰ মূৰে মূৰে প্ৰতি হেক্টৰত 200 কিলোগ্ৰাম হাৰত চূণ প্ৰয়োগ কৰিব লাগে। প্ৰাকৃতিক খাদ্যৰ উপৰিও কৃত্ৰিম খাদ্য সদায় যোগান ধৰিব লাগে। এই পুখুৰীত পানীৰ গুণাগুণ কেনেধৰণৰ হ'ব লাগে চাওঁ আহক। দ্ৰৱীভূত অম্লজান 3 ppmৰ অধিক হ'ব লাগে। pH 7 পৰা 8, এলকানিটি 60 পৰা 100 ppm, ট্ৰেন্সপাৰেন্সি 30 পৰা 35 সেণ্টিমিটাৰ। ইয়াত 4 মাহমান হোৱাৰ পিছত ডাঙৰ মিছা মাছসমূহ আংশিকভাৱে জাল মাৰি উঠাই বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে। এই পুখুৰীত জীয়াই থকা হাৰ 70% আৰু গড় ওজন 50 গ্ৰাম পৰ্যন্ত হ'ব পাৰে। উপযুক্ত কৌশল পানীৰ pH আৰু পুখুৰীৰ তলিৰ মাটি যদি বোকাযুক্ত হয় তেন্তে এই মাছসমূহ সোনকালে ডাঙৰ হয়। পুখুৰীৰ প্ৰস্তুতকৰণ মিছা মাছ পালনৰ বাবে প্ৰয়োজনীয় পুখুৰীটো প্ৰথমতে পানী সিঁচি তাৰ তলিখন সূৰ্যৰ পোহৰত শুকাব দিব লাগে। যদি পুখুৰীটো শুকাবৰ বাবে অসম্ভৱ হয় তেন্তে পুখুৰীত মহুৱা অইল বা ইউৰিয়া আৰু ব্লিচিং পাউডাৰ দি অলাগতিয়াল মাছসমূহ উঠাই পেলাব লাগে। অলাগতিয়াল মাছসমূহ উঠাই পেলোৱাৰ পিছত পুখুৰীৰ মাটিৰ pH অনুসৰি প্ৰতি হেক্টৰত 200 কিলোগ্ৰাম চূণ ব্যৱহাৰ কৰিব লাগে। চূণ দিয়াৰ পিছত প্ৰতি একৰত 200 কিলোগ্ৰাম কেঁচা গোবৰ আৰু ইউৰিয়া 10 কিলোগ্ৰাম আৰু ছিংগল ছুপাৰ ফছফেট 15 কিলোগ্ৰাম হাৰত 1 সপ্তাহৰ মূৰে মূৰে বৃদ্ধিৰ বাবে দিব লাগে। তাৰ পিছত 4 ফুটলৈ পানী ভৰাই পুখুৰীত মাটিৰ পাত্ৰ, সৰু সৰু গছৰ ডাল, টায়াৰ দি দিব লাগে। পুখুৰী প্ৰস্তুতিৰ দিশত একক পদ্ধতিৰ 40 পৰা 60,000 জুভেনাইল আৰু সংমিশ্ৰিত পদ্ধতিত 1000 পৰা 1500 জুভেনাইল, 3000 পৰা 5000 ৰৌ, বাহু, মিৰিকা আদি মাছৰ লগত প্ৰতি হেক্টৰ পানীকালিত মেলিব পৰা যায়। মাছৰ খাদ্য মিছা মাছে সৰু সৰু প্ৰাণী যেনে কেঁচু, তলিত পচি থকা বস্তু, তলিত থকা উদ্ভিদ আদি খাদ্য হিচাপে গ্ৰহণ কৰে। মিছা মাছ পালনৰ সময়ত যদি খাদ্য ঠিকমতে যোগান ধৰা নহয় তেনেহলে সি নিজৰ মাজতে খাই উৎপাদনৰ হাৰ কমাব পাৰে। সেয়েহে মিছা মাছক সদায় দুবাৰকৈ কৃত্ৰিম খাদ্য যোগান ধৰিব লাগে। প্ৰথম অৱস্থাত তাৰ ওজন 10% হাৰত খুৱাই তাৰ পিছত তাক কমাই 2% হাৰত খুৱাব লাগে। প্ৰন হাৰ্ভেষ্টিং মিছা মাছৰ ওজন যেতিয়া 40 গ্ৰামৰ অধিক হয় তেনে সময়ত অৰ্থাৎ মাছ পালনৰ 4 মাহ পিছত জাল মাৰি মাছ ধৰি বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে। সম্পূৰ্ণৰূপে মিছা মাছ 8 মাহ পিছত জাল মাৰি ধৰি বিক্ৰী কৰিব লাগে। অৰ্থনৈতিক দিশ
যিহেতু মিছা মাছৰ মূল্য অধিক সেয়েহে এই মাছ পালন কৰিলে যথেষ্ট লাভ পোৱা যায়। অসমত মিছা মাছৰ মূল্য 400 পৰা 500 টকা পৰ্যন্ত হয় আৰু ইয়াক বাহিৰলৈ ৰপ্তানি কৰিও যথেষ্ট লাভ পাব পাৰি। অসুবিধা অসমত মিছা মাছ পালনৰ কেইটামান অসুবিধা হৈছে মিছা মাছৰ পোনা উপযুক্ত পৰিমাণত পোৱা নাযায়। অসমত ধুবুৰী, কাছাৰ আৰু কামৰূপ জিলাত প্ৰন হেচাৰী স্থাপন কৰা হৈছিল যদিও ইয়াৰ কামৰূপ জিলাৰ মেইন সঞ্চালকালয়ত থকা হেচাৰীটোৰ বাহিৰে বাকীকেইটা এতিয়াও কাৰ্যক্ষম হোৱা নাই। উপযুক্ত কৃত্ৰিম খাদ্যৰ অভাৱ অসমত পুখুৰীসমূহৰ গভীৰতা বেছি, যিহেতু মিছা মাছ পালনৰ বাবে গভীৰতা কম হ'ব লাগে। বাহিৰৰ পৰা পোনা যোগানৰ বাবে ব্যৱস্থা নাই। ব্যক্তিগতভাৱে দুই এজনে কলকাতাৰ পৰা আনে, কিন্তু অতি খৰচী হয়। এই অসুবিধাসমূহ দূৰীকৰণ কৰিব পাৰিলে অসমত মিছা মাছ পালনৰ জৰিয়তে মাছৰ উৎপাদন বঢ়োৱাৰ লগতে অৰ্থনৈতিক দিশতো স্বাৱলম্বী হোৱাৰ আশংকা আছে। অধিক তথ্যৰ বাবে অভিজ্ঞ মীন পালকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব।